আচ্ছা, প্ৰতি বছৰে ৰিজনেল চায়েন্স চেণ্টাৰ গুৱাহাটীত তেওঁলোকে বিজ্ঞানভিত্তিক নাটক প্ৰতিযোগিতা পাতে। প্ৰথমতে সৰ্ব মানে অল আছাম পাতে। তাত যিটো চেম্পিয়ন হয় তাৰপিছত জোন, যিটো নৰ্থ ইষ্ট জোন হয়, তাতে যিটো ফাৰ্ষ্ট ছেকেণ্ড হয় তাৰপিছত নেশ্যনেল হৈ যায় তাত। গতিকে তাত এইবাৰ আমাৰ সৌভাগ্য, এইবাৰ যে যোৱা 2004 চনৰ পৰা আমি মডাৰ্ণ ইংলিছ স্কুলে এই বিজ্ঞানভিত্তিক নাটকত আমি অংশগ্ৰহণ কৰি আছোঁ। পুতুল শৰ্মাদেৱ তেওঁ নাট্যকান তেখেত লিখে আৰু মই পৰিচালনা কৰোঁ। ঠিক তেনেকৈ আমি এইদৰে আগতে বহুতবাৰ আমি নেশ্যনেল লেভেলতে বম্বেত দুবাৰ গৈছোঁ, দিল্লীত এবাৰ গ'লোঁ, তাৰপিছত আগতে কলিকতা জ'নেল লেভেলত গৈছোঁ আমি। গতিকে প্ৰত্যেকবাৰে মডাৰ্ণ ইংলিছ স্কুলে আজি অত বছৰ যেতিয়া নাটক কৰোঁ আমি কিবা এটা পুৰস্কাৰ পাওঁ। কিন্তু এইবাৰ বেছি ভাল লাগিছে কি আমাৰ যিটো অভিনেতা এজন যিটো অভিজ্ঞান বসুমতাৰী, অভিজ্ঞান ওচৰা, এওঁ কি কৰিছে, আমাৰ যিটো ৰাজ্যিক ভিত্তিত হ'ল তাতো শ্ৰেষ্ঠ অভিনেতা পালে। তাৰপিছত যিটো জ'নেল যিটো উত্তৰ পূৰ্বাঞ্চল তাতো শ্ৰেষ্ঠ অভিনেতা পালে। তাৰপিছত ভাল লগা যে এতিয়া সৰ্বভাৰতীয় যিটো নেশ্যনেল, যেতিয়া গোটেই ভাৰতৰ পৰা বাচা 10খন নাটক আহিছিলে। এটা গুজৰাট কিবা কি বুলি কয়, পাঞ্জাৱ আছে, দিল্লী আছে, এইফালে তাৰপিছত কেৰেলা, কৰ্ণাটক, বিহাৰ, ৱেষ্ট বেংগল, অসম, তাৰপিছত মহাৰাষ্ট্ৰ, এইবিলাক খুব ভাল ভাল নাটক তেওঁলোকৰ। তাৰ মাজতে সেই যুদ্ধত এওঁ জয়ী হৈ আহিছে। গোটেই আমাৰ সেই হেট্ৰিক কৰিলেই, তাৰ কাৰণে ৰাইজক এক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু খুব কষ্ট হৈছে, আমি প্ৰায় অক্টোবৰ মাহৰ পৰা আমি এইটো কষ্ট কৰিছোঁ। গতিকে বিজ্ঞান ভিত্তিক নাটক এটা মানে সহজ নহয়। অকল নাটক কৰিব সহজ, কিন্তু বিজ্ঞান ভিত্তিক নাটক, তাত নাটকো লাগিব, বিজ্ঞানো লাগিব। গতিকে আমাৰ নাট্যকাৰ খুব কষ্টৰে বিজ্ঞানৰ শিক্ষকসকলে আলোচনা কৰি মেলি কেনেকুৱা, আৰু তেওঁলোকে চায়েন্স মিডিয়াত চায়েন্সে কি কৰে, ছাবজেক্ট ধৰি দিয়ে যে এইটো বায়ু প্ৰদূষণ হওক বা তেনেকুৱা। এতিয়া এ আই যে আমাৰ এআইৰ ওপৰত ধৰি দিছে, তাৰপিছত কিবা হেল্থ এণ্ড চেনিটেৰী, যেনেধৰণৰ মানে ছাবজেক্ট এটা ধৰে, তাৰ ভিতৰতহে আমি নাটক কৰিব লাগে। গতিকে 30 মিনিটৰ ভিতৰত আমি মানে যিমানখিনি পাৰোঁ আমি কিবা কৰিব লাগে। আৰু যিটো ছ'চিয়েল ইম্পেক্ট কি হয়, বিজ্ঞানৰ নাটক আৰু বিজ্ঞান দুটা মিলি আমি সমাজত যিটো মেছেজ দিব পাৰোঁ সেইবোৰ কিবা কৰিব লাগে। গতিকে এবাৰ দিল্লীত হৈ গ'ল ধুনীয়াকৈ নাটকখন। গতিকে দুবাৰ যাব লাগে। প্ৰথমবাৰ যাওঁতে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱৰ পৰলোক হোৱাৰ বাবে আমি ঘূৰি আহিব লগা হ'ল। এতিয়া আকৌ 17 তাৰিখে গ'লোঁ, 18 তাৰিখে হ'ল, আমি ঘূৰি আহিলোঁ আৰু 19 তাৰিখে। গতিকে খুবেই ভাল লাগিছে। আৰু অসমৰ আমি গোটেই অসমৰ পৰা এখনেই ৰিপ্ৰেজেণ্ট কৰিছোঁ, আমি অসমৰ পৰা, আৰু উত্তৰ পূৰ্বাঞ্চল বা ত্ৰিপুৰা আৰু আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ। গতিকে এতিয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱৰ কথা যে এনে বহুত দিনৰ মূৰত এনেকৈ ইণ্ডিভিজুৱেল প্ৰাইজ এটা আমাৰ এইফালে আহিছে। আমাৰ আচ্ছা, দলটো তাত হৈছে কি, দলগতভাৱে তেওঁলোকে প্ৰাইজ নিদিয়ে তাত। যিবোৰে জোনৰ পৰা যিবিলাক 5টা জোন আছে, 2টা ফাৰ্ষ্ট, তেওঁলোকক এটা ফেষ্টিভেল পাতে। জোন ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তেওঁলোকে নিদিয়ে। তেওঁলোকৰ মানে অল আৰু উইনাৰ সকলোৱে তেওঁ বিজয়ী ঘোষণা কৰে, সকলোৱে সমান ট্ৰফি দিয়ে। মাত্ৰ যিটো ইণ্ডিভিজুৱেল বেষ্ট এক্টৰ, বেষ্ট এক্ট্ৰেছ, বেষ্ট স্ক্ৰিপ্ট আৰু বেষ্ট ডাইৰেক্টৰ, সেইখিনি ইণ্ডিভিজুৱেল দিয়ে। বাকীখিনি তেওঁলোকে কিন্তু সমান, সকলোকে সমান বুলি ৰাখে। তাৰপিছত মানে গোটেই দলটোকে তেওঁলোকে জয়ী হিচাপে ঘোষণা কৰে। কাৰণ তেওঁলোক কৈছে কি ইমান কষ্ট জয়ী হৈ গৈছে, মানে ডিষ্ট্ৰিক্ট লেভেলত, ষ্টেট লেভেলত, তাৰপিছত জ'নেল লেভেলত, গোটেই জয়ী হৈ যোৱা মানে তাত সকলো জয়ী হিচাপে ধৰিলো। আৰু মোৰ মানে বহুত আগতে মানে ইমান কৰা নাছিলোঁ। মই স্কুলত যেতিয়া সৰু আছিলোঁ তেতিয়া এটা দীপাঞ্জু বা বুলি আছিলে মোৰ চিনিয়ৰ। দীপাঞ্জু বাই মোক মোৰ হাউচ ড্ৰামাত তেতিয়া টানি লৈ গৈছিলে, তই যে কৰিবই লাগিব। মই এনেকৈ কৰিলোঁ। তাৰপিছত ছাৰক এবাৰ পটুল ছাৰক লগ পালোঁ। পটুল ছাৰে মোক ক'লে, তই যে ড্ৰামা চামা শিকিবি নে কৰিবি নেকি? ছাৰে মই ক'লোঁ অঁ। ছাৰে মোক সেইটো যোৱা বছৰ কৰালে। যোৱা বছৰ কৰোঁতে মই কমিক এক্টৰ হ'লোঁ। তাতে কমিক এক্টৰৰ প্ৰাইজ পালোঁ যোৱাবাৰ। তাৰপিছত এইবছৰ মোৰ মানে কমিকৰ পৰা চিৰিয়াছ কৰি দিলে। মই ভয় খাই গ'লোঁ। মই ভাবিলোঁ কেনেকৈ কৰিম মই চিৰিয়াছ এক্টৰ। তাৰপিছত ৰাজীৱ ছাৰে অলপ বুজালে, পটুল ছাৰে অলপ বুজালে। তাৰপিছত গালি পাৰি পাৰি শিকাইছে। তাৰপিছত কিবা এটা ক'লে ছাৰে মাৰে দেখা, কিন্তু ছাৰৰ মাৰতো মৰম আছে। আৰু সেনেকৈ কৰি কৰি আৰু তাতে মই এনেকুৱা বেষ্ট এক্টৰ পালোঁ আৰু সিমানে।